শ্ৰদ্ধা ৰাইজ, মই সৰ্বপ্ৰথমে যিটো বাপ ব্লকছৰ তৰফৰ পৰা সকলোলৈকে দৌল মহোৎসৱৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এয়া সমগ্ৰ দেশৰ ভিতৰত অসমৰ সত্ৰ নগৰী বৰপেটা সত্ৰৰ ইংৰাজী 2026 চনৰ প্ৰথম জুবিনবিহীন দৌল মহোৎসৱ। আৰু এই জুবিনবিহীন দৌল মহোৎসৱত মোৰ বিশেষ ফূৰ্তি কৰিবলৈ বৰ এটা ইচ্ছা যোৱা নাই। আচলতে ক'ব বিচাৰিছোঁ যে বৰপেটাৰ যি হোলী বা দৌল মহোৎসৱ নকি, ইয়াত আচলতে এটা হোলী উৎসৱৰ আঁৰত আছে এক ঈশ্বৰ ভক্তিৰ ভাৱনা। মই কিছু ভকত বাপ বান্ধৱৰ লগত কিছু হোলী সম্পৰ্কে কথা বতৰা পাতিছিলোঁ আৰু তেতিয়া বুজি পালোঁ সেই ভকতসকলৰ মুখেৰে, তেখেতসকলে মোক কৈছে যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ, এই গুৰুজনা সমস্তয়ো এই হোলী বা দৌল মহোৎসৱত প্ৰভু ভগৱন্ত ঈশ্বৰ পুৰুষৰ নামেই গাইছিল। আৰু সেই গুণানুকীৰ্তন ভাগ হৈছে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্ত মাধৱহে আনন্দ খেলাই, হে কৃষ্ণ তজু পায় পখিলো হৰণ, মই অনাথৰ নাথ তুমি নাৰায়ণ। আৰু ইয়াত ধুনীয়া সুৰ লয় লাখ আছে। মই অৱশ্যে তেনেকৈ লয় লাখেৰে গাব নোৱাৰোঁ। আৰু এনেকৈ মহাপুৰুষ দুজনাই জীৱ জগতৰ মংগলৰ কামনাৰে মানৱ সমাজত হোলী গীতৰ মাজতেই ঈশ্বৰৰ ভাৱনা জাগ্ৰত কৰি থৈ গৈছে। লগতে অসমীয়া সমাজত হোলী গীতত ঈশ্বৰ ভাৱনাৰ এক সাংস্কৃতিক ভেটি কৰি থৈ গৈছে। আৰু এয়াই বৰপেটাৰ বৰ্ণিল বসন্তৰ বিষয়ে দুআষাৰ ক'লোঁ। যদি কিবা ভুল হৈছে আপোনালোকে আঙুলিয়াই দিব। লগতে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি মোক কিছু উপকাৰ কৰিব বুলি আশা কৰিলোঁ। জয় জুবিন দা।